নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো HPCLৰ ৰিকুৱাৰমেণ্ট ওলাইছে 261টা মেনেজাৰ্ছ আৰু এক্সিকিউটিভ আৰু আদাৰ অফিচাৰ্ছ ভেকেঞ্চিৰ ওলাইছে। তাৰে ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, চেলাৰী কিমান হ'ব, কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি আলোচনা কৰা হ'ব। যাৰ লাষ্ট ডেট হৈছে 20 জুলাই। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে 20 জুলাইৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেশ্যন লিমিটেড। ঠিক আছে, অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে দেখিব পাইছে অৰ্গেনাইজেশ্যন আছে হিন্দুস্তান পেট্ৰলিয়াম কৰ্প'ৰেশ্যন লিমিটেড। টোটেল ভেকেঞ্চি আছে 261টা। এই পোষ্টটোত এপ্লাই কৰি আপোনালোকৰ ডিপ্ল'মা নতুবা ইঞ্জিনিয়াৰিং নতুবা MBA হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। এইটো কমপ্লিটলি অনলাইন যোগে এপ্লাই কৰা হ'ব। আপোনালোকে এলিজিবল হ'লে অনলাইন এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব গোটেইখিনি কৈ দিছোঁ চাওক। প্ৰথম ভেকেঞ্চিটো হৈছে জুনিয়ৰ এক্সিকিউটিভ, যিটো কেমিকেল ডিপাৰ্টমেণ্ট হ'ব। আপোনালোকৰ পে স্কেল আছে 30,000 টকাৰ পৰা 1,20,000 টকালৈকে আৰু ভেকেঞ্চি আছে 37টা আৰু মেক্সিমাম এজ আপোনালোকে 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। কিন্তু এই পোষ্টটোত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো কোৱালিফিকেশ্যন দিয়া আছে, আপোনালোকে কোৱালিফিকেশ্যনটো হৈছে 3 ইয়াৰ ফুল টাইম ৰেগুলাৰ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে ৰিকুৱাৰ্ড নাই, ফ্ৰেছাৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ এণ্ড ছেফটি। ফায়াৰ এণ্ড ছেফটিটোত ভেকেঞ্চি ওলাইছে 30,000 টকাৰ পৰা 1,20,000 টকালৈকে। টোটেল ভেকেঞ্চি আছে 17টা আৰু মেক্সিমাম এজ দিয়া আছে 25 বছৰ। 25 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যাৰ কোৱালিফিকেশ্যন বিচাৰিছে এনি ছায়েন্স গ্ৰেজুৱেট, আপোনালোকে ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি উইথ ভেলিড হেভি ভেহিকল ড্ৰাইভিং লাইচেঞ্চ হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ এণ্ড ছেফটিত বহুত সুন্দৰ ভেকেঞ্চি হয়। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, আপোনালোকে এপ্লাই যদি এলিজিবল হয় নিশ্চয় কৰিব। নেক্সট হৈছে ছিনিয়ৰ অফিচাৰ চেলছ ৰিটেইল লিউজ ডাইৰেক্ট চেলছ LPG। এইটোত আপোনালোকৰ ওলাইছে ভেকেঞ্চি। চেলাৰী দিয়া হ'ব 60,000 টকাৰ পৰা 1,80,000 টকালৈকে। টোটেল ভেকেঞ্চি হৈছে 52টা। মেক্সিমাম এজ লিমিট দিয়া আছে 29 ইয়াৰ্ছ। কোৱালিফিকেশ্যন ইয়াতে 4 ইয়াৰ ফুল টাইম ৰেগুলাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী বিচাৰিছে। লগতে নেক্সট হৈছে এছিষ্টেণ্ট মেনেজাৰ অফ প্ৰজেক্টৰ 70,000 টকাৰ পৰা 2 লাখলৈকে আপোনালোকৰ চেলাৰী দিয়া হ'ব। টোটেল ভেকেঞ্চি হৈছে 53টা। নেক্সট আপোনালোকৰ যিটো ভেকেঞ্চি হৈছে সেইটো হৈছে মেনেজাৰৰ প্ৰজেক্টৰ। তাতে আপোনালোকৰ চেলাৰী থাকিব 80,000 টকাৰ পৰা 2,20,000 টকালৈকে। টোটেল ভেকেঞ্চি হৈছে 31টা আৰু মেক্সিমাম এজ 34 ইয়াৰ্ছ। এইটোত কোৱালিফিকেশ্যন বিচৰা হৈছে ছেম এজ এছিষ্টেণ্ট মেনেজাৰত যি ভেকেঞ্চি আছিলে, যি আপোনালোকৰ কোৱালিফিকেশ্যন আছিলে ছেম কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে। তাৰপিছত আছে চিফ মেনেজাৰ টেকনিকেল ছাৰ্ভিচ স্পেচিয়েলিটি কেমিকেলছত। টোটেল ভেকেঞ্চি হৈছে 14টা। দৰমহা হ'ব 1 লাখ টকাৰ পৰা 2,60,000 টকালৈকে। মেক্সিমাম এজ 45 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটোত আপোনালোকৰ ফুল টাইম ইঞ্জিনিয়াৰিং কৰ্চ বিচাৰিছে কেমিকেল ইঞ্জিনিয়াৰিঙত। নেক্সট আপোনালোকৰ ডেপুটি জেনেৰেল মেনেজাৰ অৰ্থাৎ DGM টেকনিকেল ছাৰ্ভিচ স্পেচিয়েলিটি কেমিকেলছত। টোটেল ভেকেঞ্চি হৈছে 4টা। টোটেল ভেকেঞ্চি 4টাৰ লগতে আপোনালোকৰ চেলাৰী যিটো হ'ব 1,20,000 টকাৰ পৰা 2,80,000 টকালৈকে। ঠিক আছে। নেক্সট ভেকেঞ্চি হৈছে ছিনিয়ৰ মেনেজাৰ 90,000 টকাৰ পৰা 2,40,000 টকালৈকে চেলাৰী। ভেকেঞ্চি হৈছে 14টা। নেক্সট আপোনালোকৰ যিটো আছে চিফ মেনেজাৰ ইকনমিষ্টৰ 1 লাখ টকাৰ পৰা 2,60,000 টকালৈকে চেলাৰী আৰু ভেকেঞ্চি হৈছে 4টা। মেক্সিমাম এজ 45 ইয়াৰ্ছ। তো এনেকৈ আপোনালোকৰ পোষ্টবোৰ ক্ৰমে ডেপুটি জেনেৰেল মেনেজাৰৰ আছে, ডেপুটি জেনেৰেল মেনেজাৰৰ আছে গেষ্ট চ'ৰ্চ এণ্ড মাৰ্কেটিং। নেক্সট আপোনালোকৰ আছে জেনেৰেল মেনেজাৰ গেষ্ট চ'ৰ্চ এণ্ড মাৰ্কেটিঙত, ডেপুটি জেনেৰেল মেনেজাৰ। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি আপোনালোকে এইবোৰ চাই ল'ব পাৰিব। যদি মই গোটেইখিনি কৈ দিওঁ ভিডিঅ'টো দীঘলীয়া হৈ যাব, গতিকে গোটেইখিনি কৈ মই ভিডিঅ'টো দীঘলীয়া কৰা নাই। কিবা ডাউট থাকিলে কমেণ্ট বক্সত আপোনালোকে জনাব। মই আপোনালোক জনাই দিছোঁ ক'ত ভেকেঞ্চি ওলাইছে। আপোনালোকে ক্ৰমে ভেকেঞ্চিবোৰ চাই ল'ব। চাই পিনে কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। এতিয়া মই এপ্লিকেশ্যন ফিটো কৈ দিছোঁ চাওক। যদি আপোনালোকে আনৰিজাৰ্ভ নতুবা OBC হয় নতুবা EWS হয় তেনেহ'লে আপোনালোকে 1,180 টকা প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছটো দিব লাগিব। যদি আপোনালোকে SC ST নতুবা PWBD হয় কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু লগতে এটা সুবিধা কি আছে, যদি আপোনালোকে SC ST হয় 5 ইয়াৰ্ছ ৰিলেক্সেশ্যনো পাব। OBC হ'লে OBC NCL হ'লে আপুনি 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু PWD হ'লে আপোনালোকৰ 10 ইয়াৰ্ছ টু 15 ইয়াৰ্ছলৈকে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। আৰু চিলেকশ্যন প্ৰচেছ ইয়াতে দিয়া আছে। কম্পিউটাৰ বেছড টেষ্ট হ'ব আপোনালোকৰ। যদি আপোনালোকে এপ্লাই কৰে চিলেক্ট হয় তেনেহ'লে আপোনাৰ কম্পিউটাৰ বেছড টেষ্ট হ'ব, গ্ৰুপ টাস্ক হ'ব, সাইকোমেট্ৰিক এছেছমেণ্ট থাকিব, পাৰ্চনেল টেকনিকেল ইণ্টাৰভিউ থাকিব, ফিজিকেল ফিটনেছ এফিচিয়েঞ্চি টেষ্ট থাকিব, তাৰপিছত প্ৰি এমপ্লয়মেণ্ট মেডিকেল এক্সামিনেশ্যন এটা হ'ব। সেইখিনিত আপোনালোকে পাছ কৰিলে আপোনালোকৰ জবটো পাই যাব। একদম ইজি প্ৰচেছ হয়। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মোক কমেণ্ট বক্সত জনাব। মই কমেণ্ট বক্সত এই অফিচিয়েল ৱেবছাইটটো দি দিম। তাত আপোনালোকে গৈ ৰিকুৱাৰমেণ্ট পৰ্টেলত আপোনালোকৰ নিজৰ জব প্ৰফাইল ক্ৰিয়েট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনিয়ে আছিল ভিডিঅ'টো। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।